Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅলৈ। আজি ভিডিঅটোত আছে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ। গতিকে ভিডিঅটো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো, এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে ফেসবুক পেজটো ফলো কৰি ল'ব। তেনেহলে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিঅটো ষ্টাৰ্ট কৰিছো। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে which governor general introduced the permanent land revenue system in India? কোন গভৰ্ণৰ জেনেৰেলে ভাৰতত স্থায়ী ভূমি ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল বা প্ৰৱৰ্তন কৰে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছ গভৰ্ণৰ জেনেৰেলে ভাৰতত স্থায়ী ভূমি ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰে। Next question, All India Kisan Sabha was established in the year. All India Kisan Sabha প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি 1936। 1936 চনত অল ইণ্ডিয়া কিষাণ সভা প্ৰতিষ্ঠা কৰা হৈছিল। Next question, diarchy was introduced in India by the act of ভাৰতত diarchy প্ৰৱৰ্তন কৰা হৈছিল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 1933। 1933 চনত ভাৰতত ডায়াৰ্চি প্ৰৱৰ্তন কৰা হৈছিল। Next question, who put forward the idea that Britain was draining and bleeding India? কোনে এই ধাৰণাটো আগবঢ়াইছিল যে ব্ৰিটেইন ভাৰতৰ পানী নিষ্কাশন আৰু তেজ ওলাই আছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি দাদাভাই নাওৰোজী। দাদাভাই নাওৰোজীয়ে এই ধাৰণাটো আগবঢ়াইছিল যে ব্ৰিটেইন ভাৰতৰ পানী নিষ্কাশন আৰু তেজ ওলাই আছিল। Next question, which governor general passed the Vernacular Press Act in 1878? কোনজন গভৰ্ণৰ জেনেৰেলে 1878 চনত ভাৰ্নেকুলাৰ প্ৰেছ এক্ট গৃহীত কৰিছিল? দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ লৰ্ড লিটন। লৰ্ড লিটন গভৰ্ণৰ জেনেৰেলে 1878 চনত ভাৰ্নেকুলাৰ প্ৰেছ এক্ট গৃহীত কৰিছিল। Next question, All India Trade Union Congress was formed in the year. All India Trade Union Congress গঠন হৈছিল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 1920। 1920 চনত অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ গঠন হৈছিল। Next question, for the first time double dome was used in India in which of the following buildings? প্ৰথমবাৰৰ বাবে ভাৰতত তলৰ কোনটো অট্টালিকাত ডাবল গম্বুজ ব্যৱহাৰ কৰা হৈছিল? দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ হুমায়ুনৰ সমাধি। প্ৰথমবাৰৰ বাবে ভাৰতত হুমায়ুনৰ সমাধি অট্টালিকাত ডাবল গম্বুজ ব্যৱহাৰ কৰা হৈছিল। Next question, who was the first foreign travelers who visited the Vijayanagar Empire? বিজয়নগৰ সাম্ৰাজ্য ভ্ৰমণ কৰা প্ৰথম বিদেশী ভ্ৰমণকাৰী কোন আছিল? দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি নীলকণ্ঠী। নীলকণ্ঠী আছিলে বিজয়নগৰ সাম্ৰাজ্য ভ্ৰমণ কৰা প্ৰথম বিদেশী ভ্ৰমণকাৰী। Next question, the মনসাবদাৰী system was introduced by which Mughal emperor? মনসাবদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল কোন মোগল সম্ৰাটৰ দ্বাৰা? দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি আকবৰ। আকবৰৰ দ্বাৰা মনসাবদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। Next question, ফাহিয়ান visited India during the reign of কাৰ ৰাজত্বকালত ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি চন্দ্ৰগুপ্ত II। চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজত্বকালত ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিল। Next question, the Buddha preached his first sermon at বুদ্ধই তেওঁৰ প্ৰথম ধৰ্মধ্বনি প্ৰচাৰ কৰিছিল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি সাৰনাথ। বুদ্ধই তেওঁৰ প্ৰথম ধৰ্মনদী প্ৰচাৰ কৰিছিল সাৰনাথত। Next question, the first Buddhist council was held at প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হয়। দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ৰাজগিৰ। প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হয় ৰাজগিৰত। Next question, which one of the following Harappan site wherein a Persian Gulf seal has been unearthed?
তলৰ কোনটো হাৰাপ্পানা স্থানত পাৰস্য উপসাগৰীয় শিল উদ্ধাৰ কৰা হৈছে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি লোখাল। লোখাল হাৰাপ্পানা স্থানত পাৰস্য উপসাগৰীয় শিল উদ্ধাৰ কৰা হৈছে। Next question, the Indus Valley civilization was first discovered in the year হিন্দু উপত্যকা সভ্যতাৰ প্ৰথম আৱিষ্কাৰ হৈছিল। দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি 1921 1921 চনত হিন্দু উপত্যকা সভ্যতাৰ প্ৰথম আৱিষ্কাৰ হৈছিল। Next question, according to Megasthenes number of castes in India was Megasthenesৰ মতে ভাৰতত জাতিৰ সংখ্যা আছিল। দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি 7 মেগাস্থেনিছৰ মতে ভাৰতত জাতিৰ সংখ্যা আছিল 7টা। Next question, the first joint council was held at প্ৰথম জইন পৰিষদ অনুষ্ঠিত হয়। দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি পাটলিপুত্ৰ। প্ৰথম জইন পৰিষদ অনুষ্ঠিত হয় পাটলিপুত্ৰত। Next question, how many committees were there in the municipal administration of Pataliputra during the Maurya period? মৌৰ্য কালত পাটলিপুত্ৰৰ পৌৰ প্ৰশাসনত কিমান কমিটি আছিল? দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি 6টা। মৌৰ্য কালত পাটলিপুত্ৰৰ পৌৰ প্ৰশাসনত 6টা কমিটি আছিল। Next question, the main feature of the Dravidian style of temple architecture is মন্দিৰ স্থাপত্যৰ দ্ৰাবিড় শৈলীৰ মূল বৈশিষ্ট্য হ'ল। দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি বিমান। মন্দিৰ স্থাপত্যৰ দ্ৰাবিড় শৈলীৰ মূল বৈশিষ্ট্য হৈছে বিমান। Next question, which king was also known by the name অমিত্ৰ ঘাট? কোনজন ৰজাক অমিত্ৰ ঘাট নামেৰেও জনা গৈছিল? দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি বিন্দুচৰা। বিন্দুচৰা ৰজাক অমিত্ৰ ঘাট নামেৰেও জনা গৈছিল। Next question, which of the following was not a feature of Indus Valley civilization? তলৰ কোনটো হিন্দু উপত্যকা সভ্যতাৰ বৈশিষ্ট্য নাছিল? দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি ইউজ অফ আইৰণ লোহাৰ ব্যৱহাৰ। লোহাৰ ব্যৱহাৰ হিন্দু উপত্যকা সভ্যতাৰ বৈশিষ্ট্য নাছিল। সো আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফেচবুক পেজটো ফলো কৰি ল'ব। সো আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।